আজি অনুষ্ঠিত হ'ব 17 সংখ্যক ভাৰত এছিয়ান শীৰ্ষ সন্মিলন ভাৰ্চুৱেল মাধ্যমেৰে উপস্থিত থাকিব এছিয়ান দেশসমূহৰ শীৰ্ষ নেতাসকল থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে বস্ত্ৰ শিল্প মন্ত্ৰালয়ৰ দ্বাৰা লোকেল ফৰ দিৱালী অভিযান আৰম্ভ আৰু অসম আৰক্ষীৰ প্ৰথম অনলাইন হেকাথন পুৰস্কাৰ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোকে মুখ্যমন্ত্ৰীৰ আহ্বান নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি দক্ষিণ এছিয়ান দেশসমূহৰ সহযোগিতা সংগঠন এছিয়ান আৰু ভাৰতৰ 17 সংখ্যক শীৰ্ষ সন্মিলনত আজি ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেং চুৱাং ফুৰ হৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহ অধ্যক্ষতা কৰিব এছিয়ান দেশসমূহৰ শীৰ্ষ নেতাসকলে ভাৰ্চুৱেল মাধ্যমেৰে এই সন্মিলনত অংশগ্ৰহণ কৰিব এই সন্মিলনৰ জৰিয়তে দক্ষিণ এছিয়ান দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক টনকিয়াল কৰাৰ লগতে যোগাযোগ সহযোগিতা বেপাৰ আৰু বাণিজ্য শিক্ষা আদি দিশসমূহৰ প্ৰগতিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে কোভিড-19ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশৰ বিভিন্ন দিশো এই সন্মিলনত আলোচনা কৰা হ'ব উল্লেখযোগ্য যে ভাৰতৰ এক্ট ইষ্ট পলিচিয়ে দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সুসম্পৰ্ক প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণ চমুকৈ ITATৰ স্থায়ী কাৰ্যালয় তথা আৱাসগৃহৰ ভিডিঅ' কনফাৰেন্সিং যোগে শুভ উদ্বোধন কৰে উল্লেখযোগ্য যে উৰিষ্যাৰ কটকত থকা ITATৰ বৰ্তমানৰ ন্যায়াধীশ হ'ল ঝাৰখণ্ড আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ PP ভাট ITATৰ প্ৰথম ন্যায়াধিকৰণ 1941 চনৰ 25 জানুৱাৰীত গঠন হৈছিল উৰিষ্যাৰ কটকত থকা আয়কৰ আপিল ন্যায়াধিকৰণ 1970 চনৰ 23 মেত স্থাপন কৰা হৈছিল বিগত 50 বছৰ ধৰি কটকৰ এই ন্যায়াধিকৰণৰ কামকাজ ভাড়াঘৰৰ পৰাই চলি আছিল এই নতুন ভৱন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমানে কৰদাতাসকলে সমগ্ৰ কৰ ব্যৱস্থাটোতে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে তেওঁ লগতে কয় যে এতিয়া কৰদাতাসকলে কৰ ৰিফাণ্ডৰ বাবে মাহ ধৰি অপেক্ষা কৰিবলগীয়া নহয় দেশৰ বিকাশত অৰিহণা যোগোৱা লোকসকলে যেতিয়া সুৰক্ষা লাভ কৰে তেতিয়া তেওঁলোকে প্ৰশাসন ব্যৱস্থাৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে इनकम टैक्स का जो नया विकल्प दिया गया है वो और भी सरल है और टैक्स पेयर को अनावश्यक तनाव और खर्च से बचाता है इसी तरह विकास की गति तेज करने के लिए भारत को और ज्यादा इन्वेस्टमेंट फ्रेंडली बनाने के लिए कॉरपोरेट टैक्स में ऐतिहासिक कटौती की गई देश में ही लाखों युवाओं को रोजगार देने वाली मौजूदा कंपनियों के लिए कॉरपोरेट टैक्स घटाया गया है देश मैन्युफैक्चरिंग में आत्मनिर्भर बने इसके लिए नई घरेलू मैन्युफैक्चरिंग कंपनियों के लिए टैक्स रेट 15% किया गया है भारत के इक्विटी मार्केट में निवेश बढ़ाने के लिए डिविडेंड डिस्ट्रीब्यूशन टैक्स को भी खत्म किया गया है जीएसटी से भी दर्जनों टैक्स का जो जाल था वो कम हुआ है और ज्यादातर सामान और सेवाएं उन सेवाओं में टैक्स की दर भी দেশৰ উৎপাদন আৰু ৰপ্তানি ব্যৱস্থাৰ উত্তৰণত সহায়ক হোৱাকৈ 10টা মুখ্য খণ্ডৰ বাবে উৎপাদনশীলতাৰ ভিত্তিত বোনাছ আঁচনিত কেন্দ্ৰীয় কেবিনেটে কালি অনুমোদন জনাইছে আঁচনিখনৰ বাবে অনুমোদন জনোৱা খণ্ডকেইটা হ'ল ক্ৰমে দূৰসংযোগ আৰু নেটৱৰ্কিং ঔষধ উৎপাদন অটোমোবাইল বস্ত্ৰ উদ্যোগ খাদ্য উৎপাদন ইত্যাদি কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সংবাদ মাধ্যমৰ আগত কয় যে এই আঁচনিয়ে ভাৰতীয় উৎপাদকসকলক গোলকীয় প্ৰতিযোগিতাত ফেৰ মৰাত সহায় কৰিব তেওঁ লগতে কয় যে এই নতুন উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লগতে দেশত নিবনুৱাৰ সংস্থাপন বৃদ্ধি কৰিব ইফালে কালি অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে আন্তঃগাঁথনি খণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে কাৰ্যকৰী কৰিবলগীয়া প্ৰকল্পৰ বাবে 8100 কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰাৰ বাবে অনুমোদন জনায় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিষয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰি কয় যে এই পুঁজি গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা পানী যোগান শিক্ষা স্বাস্থ্য আদি খণ্ডত ব্যৱহাৰ কৰা হ'ব
उत्पादन भी बढ़ाएगा, निर्यात भी बढ़ाएगा और रोजगार भी बढ़ाएगा। आत्मनिर्भर भारत को साकार करने की दृष्टि से ये निर्णय महत्व का होगा। एक मोबाइल और मेडिकल डिवाइसेस के बारे में पहले ही घोषणा हो चुकी, लेकिन आज का निर्णय 10 क्षेत्रों का इतना महत्वपूर्ण है कि लगभग 2 लाख करोड़ दिवाली के मौके पर एक उद्योग क्षेत्र को बहुत बड़ा तोहफा, और उससे देश का उत्पादन बढ़ेगा, निर्यात बढ़ेगी, रोजगार बढ़ेगा। An India which is strong enough to service its own domestic market, but also making sure that we are able to link up with the global value chains. So the decision to have one more PLI, productivity-linked incentive-based scheme, like the one which was earlier announced, and it's already gone to a good start. You know that the PLI scheme which was announced had already addressed the good need which was prevailing of the telephone manufacturers, mobile phone manufacturers, and so on. Therefore, keeping in mind বস্ত্ৰশিল্প মন্ত্ৰালয়ে লোকেল ফৰ দিৱালী নামেৰে এক অভিযান আৰম্ভ কৰিছে। কেন্দ্ৰীয় বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে স্থানীয় বস্ত্ৰশিল্পীসকলক সহায় কৰাৰ উদ্দেশ্যে জনসাধাৰণক স্থানীয় বস্ত্ৰ আৰু হস্তনিৰ্মিত আহিলাসমূহ দীপাৱলীৰ উৎসৱত ক্ৰয় কৰাৰ লগতে আনকো উপহাৰ হিচাপে দিবলৈ আহ্বান জনাইছে। তেওঁ লগতে জনসাধাৰণক তেওঁলোকৰ প্ৰিয় কাপোৰ আৰু হস্তনিৰ্মিত বস্তু ক্ৰয় কৰা ফটোসমূহ লোকেল ফৰ দিৱালী পেজত টেগ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ে দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় জল বঁটা প্ৰদানৰ অনুষ্ঠান আয়োজন কৰিছে। কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত তামিলনাডুক শ্ৰেষ্ঠ ৰাজ্য হিচাপে ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। মহাৰাষ্ট্ৰ আৰু ৰাজস্থানক ক্ৰমে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ ৰাজ্যৰ বঁটা প্ৰদান কৰা হ'ব। কালি এই অনুষ্ঠান উদ্বোধন কৰি উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জল সম্পদৰ সদ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি জন আন্দোলন গঢ়ি তুলিবলৈ দেশবাসীক আহ্বান জনায়। লগতে নতুনকৈ নিৰ্মাণ কৰা প্ৰতিটো ঘৰতে বৰষুণৰ পানী সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰ ব্যৱহাৰৰ উপযোগী কৰা এই তিনিটা কথাক মূল মন্ত্ৰ হিচাপে লৈ জল সংৰক্ষণ কৰিব লাগে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰমেৰে আত্মনিৰ্ভৰ হৈ আগুৱাই যাবলৈ সকলোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। কালি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আছাম পুলিচ অনলাইন হেকাথন বাই দ্য স্পেচিয়েল ব্ৰাঞ্চ অব আছাম পুলিচ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিযোগীসকলক উদ্দেশ্যি এই মন্তব্য কৰে। অনুষ্ঠানটোত তামিলনাডুৰ আগাদা টীমে স্মাৰ্ট সলিউশ্যন ফৰ উইমেন ছেফটিৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰে। মহাৰাষ্ট্ৰ আৰু কেৰালাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শ্ৰম কৰিলেহে জীৱনত ভগৱানক পূজা কৰা হয়। তেওঁ জনসাধাৰণক অসম আৰক্ষীক সহযোগিতা আগবঢ়াই কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে আৰক্ষীক সহায় কৰিব পৰা নতুন নতুন পদক্ষেপ উদ্ভাৱনত উদগনি যোগাবৰ বাবে এনেধৰণৰ পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰি আহিছে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপৰিও অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে। और महाराष्ट्र कहां असम, ऐसे ही देश का एकता और अखंडता को मजबूत बनाने में हम सब हिंदुस्तानी प्रतिबद्ध है और रहेंगे। यही हमारा प्रतिज्ञा। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 96.98% বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰা মতে কালি 837 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,03,305 বৃদ্ধি পাইছে। কালিৰ দিনটোত 245 গৰাকী লোকৰ দেহত নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 2,09,633 বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 5,371 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসা হৈ আছে। ইফালে কালি কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাত এগৰাকীকৈ ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 954 বৃদ্ধি পাইছে।
দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯২.৭৯% বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ ৫০,৩২৬ গৰাকী কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৮,১৩,৭৮৩ লৈ বৃদ্ধি পাইছে সম্প্ৰতি 4,94,657 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1,27,571 জন লোকৰ এই ৰোগত মৃত্যু হৈছে দেশত এতিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 86,36,011 জন কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ অধ্যক্ষতাত কালি কিৱি ফল আৰু ইয়াৰ কৃষি পদ্ধতিৰ গুণগত শৃংখলা সৃষ্টিৰ বিষয়ে আলোচনা কৰিবলৈ এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় বৈঠকত প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেল অভিযানৰ বিষয়েও আলোচনা হয় নাগালেণ্ড স্থিত কেন্দ্ৰীয় উদ্যান শস্য প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থকা এই বৈঠকত মন্ত্ৰী তোমৰে কয় যে কৃষি ক্ষেত্ৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে কাম কৰি আছে সম্প্ৰতি অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম আৰু হিমাচল প্ৰদেশত ১৩,০০০ টন কিৱি বছৰি উৎপাদন হয় কিৱি উৎপাদকসকলক সাহায্য প্ৰদান কৰি আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত আগুৱাই যাবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে এইবাৰ কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে সেউজ দীপাৱলী পালনৰ বাবে আহ্বান জনাইছে ইয়াৰ বাবে জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তই ই-ৰিক্সাত উঠি কামৰূপৰ দদৰা ৰাজপথত সেউজ দীপাৱলী পালনৰ বাবে ৰাইজক আহ্বান জনাইছে উল্লেখ্য যে দদৰাৰ পছৰীয়া হৈছে হাৰগিলাৰ বাসস্থান এছিয়াৰ ভিতৰত সৰ্বাধিক হাৰগিলা প্ৰজনন হয় এই অঞ্চলটোত ইয়াৰ বাবে ফটকা আতচবাজিৰ শব্দই যাতে পক্ষীকুলক বিপদত নেপেলায় তাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই বিশেষ উদ্যোগ আগন্তুক দীপাৱলীৰ কাৰণে এটা কেম্পেইন কৰিছো যাতে সকলোৱে গ্ৰীণ দীপাৱলী সেউজ দীপাৱলী পালন কৰিব পাৰে হাৰগিলা আপোনালোকে জানে এন্ডেঞ্জাৰ্ড আটাইতকৈ এটা বিৰল পক্ষী হাৰগিলা আৰু এন্ডেঞ্জাৰ্ড চৰাই আৰু ইয়াৰ সংখ্যা দিনে দিনে বহুত কমি আহিছে বিলুপ্ত প্ৰায় আৰু দদৰা পছৰীয়া শিঙিমাৰী হৈছে হাৰগিলাৰ আটাইতকৈ সৰ্ববৃহৎ কলনী সৰ্ববৃহৎ আচলতে প্ৰজননস্থলী আৰু ইয়াত এইখিনি সময়ত হাৰগিলাৰ প্ৰজনন ঋতু চলি আছে হাৰগিলা ইয়াত কণী পাৰিছে কিছু হাৰগিলাই পোৱালি জগাইছে আৰু এইখিনি সময়ত যদি মানে ফটকা ফুটালে দীপাৱলীত সিহঁতৰ বহুত ক্ষতি হয় আমাৰ হাৰগিলাবিলাকৰ বা অকল হাৰগিলা বুলিয়ে নহয় সকলো পৰিৱেশৰ বা বন্যজীৱৰ বা আৰু আমাৰ নিজৰ কাৰণেও ভাল নহয় গতিকে আমি সেই উদ্দেশ্যে আমি সদায় প্ৰতি বছৰে কৰোঁ শোণিতপুৰ জিলা প্ৰশাসনে আগন্তুক দীপাৱলীৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ জিলাখনত অধিক শব্দ আৰু বায়ু প্ৰদূষণ কৰা ফটকা আতচবাজি আদিৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে শব্দ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত কম ক্ষমতাসম্পন্ন ফটকা আতচবাজিৰ ব্যৱহাৰ কৰিবলৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে বিভিন্ন চিকিৎসালয় শিক্ষা প্ৰতিষ্ঠান ন্যায়ালয় আদিৰ আশে-পাশেও ফটকা আতচবাজি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে উৎসৱৰ বতৰত অধিক যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ৫খন বিশেষ ৰেলৰ চলাচল কৰাব এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰি উত্তৰ পূব সীমান্ত ৰেলৱে জনাইছে যে এই ৰেলকেইখন ওৱান ৱে পথেৰে চলাচল কৰিব এই বিশেষ ৰেলকেইখনে সুকীয়া সময়ত ক্ৰমে ৰঙাপাৰা নৰ্থৰ পৰা সেকেন্দ্ৰাবাদ আগৰতলাৰ পৰা মানদুৱা দিশ শিলচৰৰ পৰা বাংগালুৰু কেণ্ট আগৰতলাৰ পৰা চাপৰা আৰু নিউ তিনিচুকীয়া ষ্টেচনৰ পৰা বগীবিল হৈ হুবলিলৈ চলাচল কৰিব ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত বাক্সা জিলাৰ জালাহ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বাক্সাত ৩-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে কালি দ্বিতীয় দিনা এই কাৰ্যসূচীত জালাহ খণ্ড পশু চিকিৎসা বিষয়া ডাঃ দুলাল শইকীয়াই পশুধনৰ সবকা ৰোগ নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে উল্লেখযোগ্য যে ভাৰত চৰকাৰে অহা ৫ বছৰৰ ভিতৰত পশুধনৰ পৰা সবকা ৰোগ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ডিডি নিউজ গুৱাহাটীৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাই 1 লাখৰ সীমা অতিক্ৰম কৰিছে সমূহ দৰ্শকলৈ আমি ডিডি অসমৰ বাতৰি বিভাগৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এই ইউটিউব চেনেলত আমাৰ বাতৰিসমূহ আপোনালোকে কম্পিউটাৰ বা মোবাইল ফোন যোগেও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ আজি অনুষ্ঠিত হ'ব 17 সংখ্যক ভাৰত এছিয়ান শীৰ্ষ সন্মিলন ভাৰ্চুৱেল মাধ্যমেৰে উপস্থিত থাকিব এছিয়ান দেশসমূহৰ শীৰ্ষ নেতাসকল থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে বস্ত্ৰ শিল্প মন্ত্ৰালয়ৰ দ্বাৰা
লোকেল ফৰ দিৱালী অভিযান আৰম্ভ। আৰু অসম আৰক্ষীৰ প্ৰথম অনলাইন হেকাথন পুৰস্কাৰ প্ৰদান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাষ্ট্ৰভক্তিৰ মানসিকতাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ সকলোকে মুখ্যমন্ত্ৰীৰ আহ্বান। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, সঘনাই চাবোনেৰে হাত ধুৱক অথবা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।